পাকিস্তানত কেইবাটাও বেংক একাউণ্ট আছে গগৈ পৰিয়ালৰ। গৌৰৱ গগৈ সুধিব যে তেওঁৰ পৰিয়ালত পাকিস্তানৰ বেংকত কেইটা একাউণ্ট আছে। গৌৰৱ গগৈৰ পত্নীৰ বেংক একাউণ্ট আজিও সক্ৰিয় পাকিস্তানত। তেওঁৰ পৰিয়ালৰ একাউণ্টত আজিও পাকিস্তানত ৰানিং আছে। কিমান বিপদজনক হ'ব পাৰে সেই মানুহ। 8 ফেব্ৰুৱাৰীৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ মহা বিস্ফোৰণ। মই আজি খালি হিন দিছোঁ আপোনালোকক। 8 ফেব্ৰুৱাৰী দেওবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফাদিল কৰিব গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ বিস্তৃত তথ্য। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে পুনৰ সৰব হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। 8 ফেব্ৰুৱাৰীত সংবাদমেল অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফাদিল কৰিব সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংক। কিন্তু তাৰ পূৰ্বে গৌৰৱৰ বিৰুদ্ধে পুনৰ মহা বিস্ফোৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। গৌৰৱ গগৈৰ পত্নীৰ বেংক একাউণ্ট আজিও সক্ৰিয় হৈ আছে পাকিস্তানত। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে পাকিস্তানত কেইবাটাও বেংক একাউণ্ট আছে গৌৰৱ গগৈৰ পৰিয়ালৰ। যি মানুহৰ বেংক একাউণ্ট পাকিস্তানত থাকিব পাৰে সেই মানুহ কিমান বিপদজনক হ'ব পাৰে আপোনালোকে ভাবি চাওক। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত 8 তাৰিখে মুখ্যমন্ত্ৰীগৰাকীয়ে সকলো ক'ব। আজি মাথো মুখ্যমন্ত্ৰীগৰাকীয়ে এটা হিণ্ট দিছে। আজি আপোনালোকে গৌৰৱ গগৈক সুধিব যে তেওঁৰ পৰিয়ালত পাকিস্তানৰ বেংকত কেইটা একাউণ্ট আছে। মই আজি খালি হিন দিছোঁ আপোনালোকক। তেওঁৰ পৰিয়ালৰ একাউণ্টত আজিও পাকিস্তানত ৰানিং আছে বেংক একাউণ্ট চলি আছে। মই 8 তাৰিখে কমেই খালি আপোনালোকক এটা হিন দিছোঁ। যি মানুহৰ বেংক একাউণ্ট পাকিস্তানত থাকিব পাৰে সেই মানুহ কিমান ডেঞ্জাৰাছ হ'ব আপোনালোকে খালি ভাবি চাওক। 8 তাৰিখৰ কাৰণে 8 তাৰিখলৈকে ৰখক। কিন্তু মইতো কওঁতে মোৰ ওপৰত কোনেও কেছ কৰিব সাহস নকৰে। মোৰ ওপৰত ক'লে মই কৈছোঁ 9 তাৰিখে কেছ কৰিম। মই যিবিলাক কওঁ মোৰ ওপৰত কিয় কেছ কৰিব সাহস নকৰে। আজি যে মই 2 মাহৰ পৰা কৈ আছোঁ মোৰ ওপৰততো কোনেও কেছ কৰা নাই। কিয়? তেওঁলোকে জানে যে কেছ কৰিলে উল্টা বিপদত পৰিম। আজি মই কৈছোঁ যে পৰিয়ালৰ পাকিস্তানতো বেংক একাউণ্ট আছে। খালি হিনটো দিছোঁ। 8 তাৰিখে বাকীখিনি ক'ম। 8 ফেব্ৰুৱাৰী গৌৰৱ গগৈৰ SIT ৰিপৰ্টত কি থাকিব তাক লৈ এতিয়া উৎকণ্ঠিত হৈ আছে ৰাজ্যবাসী। বিশেষ সংবাদমেলখনলৈ 2 দিন থকা অৱস্থাত মুখ্যমন্ত্ৰীগৰাকীৰ মহা বিস্ফোৰণক লৈ এতিয়া উৎকণ্ঠিত হৈ আছে ৰাজ্যবাসী। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ ডেইলি আছাম ডিজিটেল।